গাইছ আজি মই নতুন ভিডিঅ' আনিছোঁ এই বিনিলা বাগানটা এটা মোৰ মাক ঘৰত বিনিলা ইমান কৰিছে মই ওচৰতে ঘৰৰ ওচৰতে আপোনাৰ চাই ল'ব কেনেকুৱা বাগানটা কৰি আছে আৰু হেণ্ড প্ৰডাকশ্যন কৰা এটা টাইম আহিছে এই মাৰ্চ লাষ্ট উইক এপ্ৰিল ফাৰ্ষ্ট উইক ছেকেণ্ড উইক এনেকুৱা টাইমত হেণ্ড প্ৰডাকশ্যন কৰিব বাগানটা মই দেখুৱাই দিম আপোনাৰ চাই ল'ব মই দেখুৱাই দিম আছে ইমান উৎসাহৰ এইটো নামা নাই এইফালে গিছে ইমান গিছে এটা ইমান কিবা কৰিছে নামা নাই এটা ইয়াতে আছে লগাইছে তাৰপিছত ইমান কিবা কৰিছে ইমান লগাইছে ইমান আছে ইয়াতে দীঘল দীঘল ফুল ওলাই আছে এনেকুৱা কিবা গাছ লগাই না এনেকুৱা লগাব পাই ইমান নামা নাই এটা ইমান ওপৰত গিছে ডাঙৰ গছ নহয় কিবা এটা গছটা এনেকুৱা কুঠি নিচিনা বানাই এনেকুৱা এইবাৰে ইমান উৎসাহৰ নামা নাই লাগিছে এতিয়া কেনেকুৱা হেণ্ড প্ৰডাকশ্যন কৰিব এতিয়া ইমান ইমান হ'লে এতিয়া নামিছে আৰু এতিয়াতো মাদৰ চানটো মৰিব আৰু মৰি এতিয়া 2 বছৰ 3 বছৰ পাছত মৰিব এতিয়া সৰুৰ ফুৰি মানুহবিলাক কৈছে এতিয়া ডাঙৰ গছ লগাইহে এতিয়া ফুল লাগিব বোলে চবে ফুল লাগিব এতিয়া সৰু গছ হ'লেও চবে ফুল লাগিব এনেকুৱা ডাঙৰ হ'ব এতিয়া এনেকুৱা এতিয়া ডাঙৰ হ'ল না এইটা ডাঙৰ গছ হ'ল এইফালে ওপৰত কিছু এতিয়া নামা নাই আৰু চবে নামা নাই ইমান ডাঙৰ গছ কিমান লাম্বাই তাতেহে যায় ফুলগিলা ওলাই আছে এতিয়া ফুলগিলা ওলাই আছে চব ওলাই আছে এতিয়া এইটা চব ওলাই আছে এটা চব ওলাই আছে এটা ফুলটা এনেকুৱা এটা ওলাই আছে চব আহিব ফুলটা ওলাই আছে এটা বিক্ৰী কৰা নাই যাওঁ বছৰ বিক্ৰী কৰিলে পৰা কৈছিলোঁ মই বিক্ৰী কৰা নাই বোলে এনেকুৱা ৰাখিছোঁ পুলিটা এনেকুৱা বস্তুত লগাইছে এটা মাডাৰ প্লান্ট এনেকুৱা মাডাৰ প্লান্টটা মৰিব আস্তে আস্তে মৰিব চবে এটা চব মাডাৰ প্লান্ট এটা এনেকুৱা হয় ডাঙৰ নহ'ব বুলি কয় মানুহবিলাক ডাঙৰ হ'ব এতিয়া চব উৎসাহ আছে ইমান উৎসাহ আছে এতিয়া নামানে এতিয়া আমবাৰী গাছটো লগাইছে এইফালে নামানে এতিয়া আপুনি আহিলে মোৰ ঘৰত আহিলে মই এতিয়া দুখাব পাব এৰা ইমান কিবা ওপৰে
কোৱা টিগৰ কোৱা এতিয়া ফুল ওলাই আছে এতিয়া মাৰ্চ লাষ্ট উইক এপ্ৰিল ফাৰ্ষ্ট উইকত এতিয়া ফুলটা বানাব চবেই এতিয়া হৈ যাব আৰু ফুলি যদি লাগে স্ক্ৰীনত নাম্বাৰ দিছে এই নাম্বাৰত ফোন কৰিলে ফুলি পাই যাব আৰু নতুন ফুলি যদি লাগে মাৰ্চ শেষ হোৱাৰ পাছত এপ্ৰিল মে এনেকুৱা সময়ত পাব আৰু যদি পুৰাণি ফুলি লাগে এই মই স্ক্ৰীনত নাম্বাৰ দিছে এই নাম্বাৰত ফোন কৰিলে ফুলিটা পাই যাব আৰু ভিডিঅ'টা ফাৰ্ষ্টত পৰা লাষ্টত চাই থাকিবি আৰু তাৰ পাছত কমেণ্ট কৰিবি শ্বেয়াৰ কৰিবি লাইক কৰিবি আৰু ছাবস্ক্ৰাইব কৰিবি চবৰ মই ধন্যবাদ থেংক ইউ বাই বাই